নমস্কাৰ মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছে। আজি মানে একদম গুলি গুলি কাপোৰ আহিছে, বেলেগ ধুনীয়া। এইযোৰ চাওক কি ধুনীয়া ৰঙে কাপোৰে, মানে মাই গড। এই কাপোৰযোৰ যদি লাগে আপুনি মোৰ লগত যোগাযোগ কৰিব। এইখন চাওক চাদৰখন, আচলটো এনেকৈ থাকিব, গোটেই গাতে সৰু বুটাটো থাকিব। আৰু এইখন হ'ল আপোনাৰ মেখেলা। মেখেলাখন দেখাই দিম ৰ'ব। মেখেলাখনো আপোনাৰ একদম ওপৰলৈ ফুল আছে, আঁঠুৰ ওপৰলৈ। এইখন মেখেলা কি ধুনীয়া লাগিছে ৰংটো আৰু বোৱা একদম। এবাৰ স্পেচিয়েল সূতা, স্পেচিয়েল কাপোৰ। এইকেইযোৰ কাপোৰ নো কমপ্লেইনৰ কাপোৰ। এইটো ছাইড পাৰি ব্লাউজ পিছত এইটো থাকিব। সেইদিনা মই এই ৰংটোৰ এযোৰ কাপোৰ পিন্ধি হেৰিত গৈছিলোঁ, আপোনাৰ সূৰ্য পাহাৰত। তেতিয়া বহুতে কৈছিল যে বাইদেউ এই ৰংটো বুবচোন। এই ৰংটোত এইযোৰ আহিছে আজি। এইযোৰ হ'ল এযোৰ। তাৰপিছত মাই গড বেবী পিংক, যিসকলে বিচাৰি আছিল। এইটো দেখিছেনে, হোৱাইট গুণা আৰু পিংক, কিন্তু কাপোৰযোৰ মানে চুপাৰ ডুপাৰ কাপোৰ, চুপাৰ। ফটোত কিন্তু কিছুমান কাপোৰ কি হয়, ফটোজেনিক হয়, কিছুমান কাপোৰ ন' ফটোজেনিক। এইযোৰ কাপোৰ ফটোজেনিক নহয়, কিন্তু ইমান ধুনীয়া। কিন্তু গুণা দেই, এই হোৱাইট গুণা। পিংকত হোৱাইট গুণা যিসকলে বিচাৰি আছিল তেওঁলোকৰ কাৰণে এই কাপোৰযোৰ। ব্লাউজ পিছত থাকিব এইকেইটা পাৰ্বতী, আৰু ছাইডত এইকেইটা থাকিব। কাপোৰযোৰ যে কি মজা কাপোৰ। আপুনি বিয়া বাৰু যিকোনোতে পিন্ধি যাওক, একদম ধকধকীয়া বগা। বিশেষকৈ জোৰোণত পিন্ধা কাপোৰ এইযোৰ। মানে কাপোৰযোৰ খুলিবলৈ হেৰি লাগিছে, ইমান ধুনীয়া হৈছে। এইখন মেখেলা থাকিব, গাত এনেকৈ পূৰা আঁঠুৰ ওপৰলৈ বুটা। মাই গড, এই কাপোৰযোৰ কিন্তু ফটোতকৈ বহুত ধুনীয়া। ন' ফটোজেনিক মেখেলা চাদৰ, কিন্তু এই ইউনিক কাপোৰ এযোৰ। আপুনি এই হোৱাইট গুণাটোৰ বস্তুখিনি ধৰিব পৰা নাই কাৰণে কাপোৰযোৰৰ আপুনি লুকটো গম পোৱা নাই, কিন্তু একদম বেলেগ ধুনীয়া কাপোৰ এইযোৰ। এইযোৰ হৈ গ'ল। তাৰপিছত আহিছে ৰঙা। এই ৰঙা কাপোৰযোৰত মানে এইটো গুণা নহয় দেই, বনকেৰে বনোৱা, সেইটো কাৰণে গুণাৰ যেন লাগিছে, কিন্তু কিমান যে ধুনীয়া লাগিছে কাপোৰযোৰ। যিসকলে ৰঙা ভাল পায়, ৰঙা ভাল পোৱাসকলৰ কাৰণে এই কাপোৰযোৰ কিন্তু একদম এক্সেলেণ্ট কাপোৰ এযোৰ। এইখন চাদৰৰ চাওক, চাদৰৰ গোটেইকেইটা এনেকৈ থাকিব। আৰু মেখেলা ব্লাউজটো এইবাৰ মানে আপুনি 3/4 পিন্ধিব পৰা কৰি দিছোঁ, বহুত দীঘলকৈ দিয়া গৈছে। ছাইড পাৰি ব্লাউজ পিচ, ব্লাউজ পিচত এই তিনিটা থাকিব, ছাইড পাৰি থাকিব। কাপোৰযোৰ মানে এই হালধীয়া বনকেৰে কৰা কাৰণে ইয়াৰ ৰংটো ফুলৰ একদম চুপাৰ। মেখেলাখন দেখাই দিওঁ। মেখেলাখন এইখন মেখেলা। এই কাপোৰযোৰ পিন্ধক, আপোনাক পাটৰ কাপোৰেও কোনো মানে কি বুলি কয়, পাটৰ কাপোৰৰ প্ৰতিযোগিতাটো নোৱাৰিব। আমাৰ শিপিনী বোৱা এনে ধুনীয়া এযোৰ কাপোৰ, আপোনাৰ পাটৰ কাপোৰেও মানে নোৱাৰিব। এনেকুৱা ধুনীয়া, চুপাৰ। তাৰপিছত আপোনাক এই হালধীয়াটো বিচাৰি আছিল বহুতে, কি ধুনীয়া চাওক। এই হালধীয়াৰ কাপোৰযোৰ যদি লাগে জনাব। চাওক একদম গুলি কাপোৰ। আৰু এইটো হালধীয়া বহুত ধুনীয়া হালধীয়া, বহুতে বিচাৰি আছিল এই হালধীয়াটো। এইবাৰ এইটো হালধীয়াত আহি গৈছে। এইখন হ'ল আপোনাৰ মেখেলা, পূৰা আঁঠুৰ ওপৰলৈ ফুল থাকিব মেখেলাখনৰ। আৰু তলৰ এই বস্তুখিনি মানে মেহেন্দি গ্ৰীণত হালধীয়া ফুলটো কিবা এটা অপূৰ্ব ধুনীয়া লাগিছে। ৰঙাৰে মীনা কৰা চাদৰ, এয়া কি ধুনীয়া লাগিছে। মানে আপুনি পিন্ধিলেও চাওক কিমান উজ্জ্বল লাগিব। এই কাপোৰযোৰ পিন্ধাৰ পিছত বেলেগ ধৰণৰ উজ্জ্বল লাগিব। মানে বগা কলা চব ৰঙৰ মানুহৰ কাৰণে ধুনীয়া কাপোৰ এযোৰ। তাৰপিছত আহিল এযোৰ, কি ক'ব এইটো, কি ৰং ক'ব, পিঁয়াজী। ফটোত উজ্জ্বল লাগিছে,
মানে ৰঙাত বগা মাৰিছোঁ মাৰাৰ কাৰণে ইয়াৰ ৰংটো যে ইমান ধুনীয়া ৰং এটা আহিছে এইখন চাদৰ তাৰ পিছত ব্লাউজ পিচ আৰু সাইড পাৰি ব্লাউজ পিচত থাকিব এই তিনিটা বেলেগ ধুনীয়া আৰু আপুনি 3/4 ব্লাউজ চিলাব পাৰে এইখন হল চাদৰ আৰু এইখন হল আপোনাৰ মেখেলা মেখেলা আপোনাৰ এনেকে থাকিব কি ধুনীয়া লাগিছে হে পিন্ধিলে চাওক কেনে মজা লাগিব এইযোৰ হৈ গ'ল তাৰপিছত এই ব্লু কালাৰটো এইযোৰ কোনোবাই বহুত দিন আগতে অৰ্ডাৰ দিছিল নেকি চাই ল'বচোন দেই অৰ্ডাৰ নিদিলেও যদি কাৰোবাক লাগে ল'ব পাৰিব এইখন চাদৰ এইখন আপোনাৰ চাদৰ আৰু এইখন আপোনাৰ মেখেলা এইখন থাকিব মেখেলা বেলেগ ধুনীয়া এইখন মেখেলা আৰু এই ৰংটো এনেও সবকে ভালেই লাগে এইটো ব্লাউজ পিচ আৰু সাইড পাৰিও বগা থাকিব কাপোৰযোৰ কিন্তু ৰংটো বহুত ধুনীয়া যাক যাক লাগিব যিটো নাম্বাৰ দিছোঁ 8753919868 এই নাম্বাৰটোত যোগাযোগ কৰিব হোৱাটছআপ কৰিব লৈ ল'ব ঠিক আছে থেংক ইউ